এইখন দেখিছেনে গাঁৱৰ বিয়া বুলি নকওঁ বাৰু গাঁৱৰ বিয়াও আজিকালি বহুত ডাঙৰকৈ পতা হয় কিন্তু এইখন বিয়া আমাৰ পেহীৰ ল'ৰাটোৰ বিয়া পাতিছে সৰু নিয়ম এটা কৰিছে কাৰণ ছোৱালীজনী আগতেই বিয়া পাতি আনিলে এতিয়া সমাজৰ আগত নিয়ম এটা কৰিছে গাঁৱৰ গোপিনীসকলক লৈ গতিকে বিয়াখন অকণমান দেখুৱাইছোঁ একদম সাধাৰণভাৱে পাতিছে ডাঙৰকৈ পিছত পাতিব এতিয়া বৰ্তমান সাধাৰণভাৱে পাতিছে আৰু দুইটাকে আপোনালোকে যাতে আশীৰ্বাদ কৰিব সেইকাৰণে ভিডিঅ'টি কৰিলোঁ আৰু আমাৰ এইটো ভাইটি হয় পেহীৰ ল'ৰা বহুত সৰু আমি সৰুৰ পৰাই তাক পাইছোঁ কোচত ডাঙৰ হোৱা নিচিনা এতিয়া ডাঙৰেই হ'ল বিয়া পাতিবৰ বয়স হ'ল তেন্তে ভাবকচোন আমাৰ কিমান বয়স হ'ল আৰু তাৰ মানে এতিয়াও গাত কথা লগাই নাই মানে কিছুমান নিয়ম কৰিছে এয়া গোপিনীসকলে মিলি ডাঙৰ চাই দিবি এইটো নিদিবা এইটো যি বিলেট সাধাৰণকৈ ৰভা এখন দি পুথি পঢ়িছে তাৰপিছত এয়া প্ৰসাদ দিলে এতিয়া লুচি ভাজি খুৱাইছে কাৰণ আমাৰ পেহী হৈছে নাম কীৰ্তনীয়া বিয়াত আপোনালোকে জানেই মাছ মাংস তেনেকৈ খোৱা নহয় লুচি ভাজি খাইছে জলকীয়া আচাৰ আছিল কিন্তু বাহিৰত আকৌ বেলেগকৈ এয়া মাংস বনোৱা হৈছে খুব টেষ্টি হৈছিলে খাবলৈ মাংস ভাজিকণো বহুত ধুনীয়া হৈছিলে মাংস লুচি জলকীয়া আচাৰ এইবোৰ খুৱাইছে খুব টেষ্টি হৈছে বাৰু সাধাৰণকৈ খুৱাইছে যদি ভাল হৈছে আৰু এইটো ঘৰটো নতুনকৈ সিহঁতে বনাইছে এতিয়া হোৱা নাই সেইকাৰণে বিয়াখন সাধাৰণকৈ পাতিছে পিছত ঘৰটো ভালকৈ হ'লে পাতিব খালোঁ খাই বৈ আহি এজনী ভণ্টি আপোনালোকে চিনি পায় মোৰ সৰু ভণ্টি তাৰপিছত এইজনী মোৰ তলৰ ভণ্টি তাৰপিছত এইজনী বা ডাঙৰ বা পিছত আহিব সেইটো কাৰণে ভিডিঅ'ত নাই আৰু সেইফালে বৌহঁতে খাই আছে তো আজিলৈ বিদায় লৈছোঁ নমস্কাৰ।